গুৰুজনাৰ কথা বেছিকৈ ক'লে, মহাপুৰুষীয় আদৰ্শটোৰ কথা বেছিকৈ ক'লে কিছু লোকে ভাল নাপাকে কয় যে ই সামাজিক মাধ্যমত ভাষণ দিবলৈ আৰম্ভ কৰিছে। পেট পেলাই সামাজিক মাধ্যমত মন্তব্য দি থকাৰ সময়ত আমি গাঁৱৰ নামঘৰত নিৰ্দিষ্ট বয়স হ'লেহে নামঘৰত যায়, এই ধাৰণাটো নহয়। তাৰ আগতেও আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা পাতিব পাৰোঁ, তাৰ আগতেও আমি গুৰুজনাৰ আদৰ্শগত কথাবোৰ আমি পাতিব পাৰোঁ। এতিয়া আমি গুৰুজনাৰ কথা বেছিকৈ ক'লে, মহাপুৰুষীয় আদৰ্শটোৰ কথা বেছিকৈ ক'লে কিছু লোকে ভাল নাপায়, গুৰুজনাৰ বাহিৰে পাতিবলগীয়া কথা নাই নেকি বুলি কয়। গুৰুজনাৰ কথা ক'বলৈ কোৱাৰ বাহিৰে আৰু তোমালোকৰ বেলেগ কথা নাই নেকি যে তোমালোকৰ শংকৰদেৱ বুলি একাংশই সামাজিক মাধ্যমত মন্তব্য লিখিব পৰা হ'ল। ভাবি চাওক, যিখন অসমত জন্মগ্ৰহণ কৰাৰ বাবে, গুৰুজনাই এইখন পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰাৰ বাবে আপুনি মই গৌৰৱী, আপুনি মই জাতিটো জীয়াই থকা বুলি আমি গৌৰৱ কৰোঁ যে আপুনি মই গৌৰৱী অসমীয়া, কাৰণ এইখন ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল আৰু এই ভূমিত এগৰাকী সৰ্বশ্ৰেষ্ঠ সেৱক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল বুলি আমি কওঁ। সেই ভূমিত সেই আদৰ্শটো আমি জীয়াই ৰাখিবলৈ কষ্ট কৰিব লাগে নে আমি এতিয়া সামাজিক মাধ্যমত তৰ্ক বিতৰ্ক কৰিব লাগে তোমালোকৰ শংকৰদেৱ, তোমালোকৰ আদৰ্শ, তোমালোকৰ হে নামঘৰ, এই কথাবোৰ ক'ব লাগে? কিয় এটা নিৰ্দিষ্ট বয়সত গুৰু কথা ক'ব লাগে? যদি আপোনাৰ সন্তানটি আগ্ৰহী হৈছে আপুনি এতিয়াই আগবঢ়াই দিয়ক, ইয়াৰ নিৰ্দিষ্ট কোনো বয়স নাথাকে। গতিকে সেইসকলক এতিয়া আমি প্ৰশ্নৰ উত্তৰ দিয়াৰ সময় আহি পৰিছে। প্ৰচাৰ প্ৰসাৰ, এই যে অকণমান আগত ৰজনীকান্ত বৰ্তাই যে সেই কথাষাৰ ক'লে, প্ৰচাৰ প্ৰসাৰ, আমি যে বক্তা মাতোঁ, আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পাতি বক্তা মাতোঁ, আমি উপলব্ধি কৰোঁ যে এঞ্জেলা চাংমাই বুলি আজি আপোনালোকে আমাক মতা নাই, গুৰুজনাৰ কথা কোৱাৰ বাবেহে আপোনালোকে আমাক মাতিছে, সেই কথা কেইষাৰ বাবেহে আমাক মাতিছে, আমাৰ নামটোৰ বাবে আমাক মতা নাই। গতিকে তাৰ আঁৰৰ উদ্দেশ্যটো গুৰুজনাই, তাৰ আঁৰৰ উদ্দেশ্য আমাৰ মহাপুৰুষীয় আদৰ্শটোৱে। আমি বিচাৰি থাকোঁ যে সেই আদৰ্শটো এতিয়া য'ত প্ৰচাৰ হোৱা নাই আদৰ্শটোৰ প্ৰচাৰ হওক। তাৰ বাবে হাতত মাইক্ৰফোন লৈ এঠাইৰ পৰা যদি 10জন, 12জন, 50জন, 100জনলৈকে যদি বক্তা সৃষ্টি কৰিব লাগে আপোনালোকে বক্তা সৃষ্টি কৰক। তাৰ বাবে যদি কোনো লোকে কয় যে ই সামাজিক মাধ্যমত ভাষণ দিবলৈ আৰম্ভ কৰিছে, কওক তেওঁলোকে পেট পেলাই সামাজিক মাধ্যমত মন্তব্য দি থকাৰ সময়ত আমি গাঁৱৰ নামঘৰত ভাওনা কৰি আছিলোঁ। তেওঁলোকে সামাজিক মাধ্যমত পেট পেলাই আমাক তোমালোকৰ শংকৰদেৱ বুলি কৈ থকাৰ সময়খিনিত আমি বৰগীত শিকিবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁলোকে পেট পেলাই বিচনাত যেতিয়া কমেণ্ট কৰি আছিল আমাক সামাজিক মাধ্যমত যে তোমালোকৰ শংকৰদেৱক তোমালোকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলা বুলি, আমি কণ শিশুসকলক লৈ আমি গুৰু ধৰ্মৰ কথা পাতি আছোঁ, আমি শৰণ লৈছোঁ সেইখিনি সময়ত। গতিকে আমি আমাৰ যে কামখিনি কৰিছোঁ, আমাৰ খোজবোৰত আমি এতিয়া শক্তিশালী হ'ব লাগিব যাতে সেইসকলৰ মুখবোৰ বন্ধ হয়। কথাবোৰ কেতিয়াবা টান হয় ক'ৰবাত এইবাবেই, এইখিনি মনৰ কথা, আমাৰ খুদুৱাই থকা কথা। ঘৰখনত থকা দেউতাক আপোনাৰ সন্মুখত যেতিয়া কোনোবাই সমালোচনা কৰিলে আপুনি যেনেকৈ সহ্য কৰিব নোৱাৰে, ঠিক তেনেকৈ সেই গুৰুজনাৰ সমালোচনাও আমি সহ্য কৰিব নোৱাৰোঁ। চিধা কথা। সেইটো যদি কোনোৱে বেয়া পায় তেতিয়াহ'লে আমি এটাই ক'ম যে সেই প্ৰভু, সেইসকল অজ্ঞ, তেওঁলোকক ক্ষমা কৰা। তাৰ বাহিৰে আমাৰ তেখেতসকলক ক'বলগীয়া একো নাই। কিন্তু আমি যুঁজিমেই, আমি কাম কৰিমেই। তাৰ বাবে মহাপুৰুষীয় আদৰ্শটোত কাম কৰিবলৈ আমাক যিখিনি প্ৰয়োজন হ'ব, আমাক দি থৈ যোৱা অৱদানখিনিৰ যিখিনি চৰ্চা কৰিব লাগে সেইখিনি আমি কৰিম। আমি গুৰুজনাৰ জন্ম কথাৰ পৰা গুৰুজনাৰ বিদায় পৰ্বলৈকে সেই কথাখিনি আমি বহুত পাতিলোঁ। কিন্তু এতিয়া কথা হ'ল যে আমাক যিখিনি দি থৈ গ'ল বৰগীত, আমাক যিবোৰ দি থৈ গ'ল আমাৰ ভাওনা, আমাক যিভাগ দি থৈ গ'ল আটাইতকৈ পবিত্ৰ ঠাই নামঘৰ, এইবোৰ যাতে কলুষিত নহয় কেতিয়াও, যুগ যুগান্তৰলৈ অসমীয়া জাতি যেতিয়া জীয়াই থাকিব তেতিয়ালৈকে যাতে এইবোৰ আমাৰ সম্পদ হৈ থাকে, আমাৰ সমাজে বুজি পায়, তেনেকুৱা কাম আমি কৰিব লাগিব। নহ'লে আমাৰ নতুন প্ৰজন্মই আমাক আকৌ হাঁহি থৈ যাব যে তোমালোকৰ সময়ত তোমালোকে মাহ প্ৰসাদ খাই থাকিলা, তোমালোকে সিদ্ধ প্ৰসাদৰ চিন্তা কৰি থাকিলা, তোমালোকে একো কৰি থৈ নগ'লা। তেনেকৈ যাতে আমাক ক'ব নোৱাৰে তাৰ বাবে আমি সেইখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সেইখিনি কাম আমি কৰিব লাগিব। সেইখিনি কাম গ্ৰাম্যাঞ্চলৰ এনে নামঘৰৰ পৰা আৰম্ভ হয়। আজি নিশালৈ আপোনালোকৰ পাৰিজাতখন নাট আছে, সেইটো কিমান ভাল লগা কথা যে আপোনালোকৰ কণমানিসকলে নাটভাগীৰ বিষয়ে শিকিছে, চৰিত্ৰক উপলব্ধি কৰিছে। সেই চৰিত্ৰবোৰ গুৰুজনাই আপোনাৰ মোৰ ব্যক্তিগত জীৱনত খাপ খোৱাকৈ ৰচনা কৰি থৈ গৈছিল। আৰু নাটখনো খুব সুন্দৰ তেওঁলোকে নিৰ্বাচন কৰিছে, পাৰিজাত শৰণ, বিশেষকৈ মহিলাসকলৰ বাবে তেওঁলোকে চাই বৰ ভাল পাব। সেই পাৰিজাতখন নাটভাগীত
এই সচী সত্যভামাৰ কাজিয়াখন আপুনি যদি ভালকৈ মন কৰে এনেকুৱা লাগিব যে আমাৰ চুবুৰীয়া দুগৰাকী খুৰীয়ে যেতিয়া কাজিয়া কৰি থাকে একেবাৰে তেনেকুৱা কাজিয়াই হয়। সেই যে কাজিয়া কিবা এটা পোৱাৰ বাবে তাৰণা, তাক নোপোৱাৰ পাছত আকৌ এয়া মোৰ নহয় বুলি স্বীকাৰ কৰালৈকে, ত্যাগ কৰালৈকে, যেনেকৈ ৰুক্মিণীয়ে কৈছিল যে প্ৰথম ফুলপাহ তুমি মোক আনি দিলা, গতিকে দ্বিতীয় ফুলপাহ এতিয়া তুমি যাকেই দিয়া মোৰ ক'বলগীয়া নাই। কিন্তু প্ৰথমবাৰ কৈছিল হে নাথ সামু তোহাৰ প্ৰথমা পতনী, প্ৰাণনাথ জানি উহি দেৱদুল্য পাৰিজাত সামাক দেহো, অনুৰোধ কৰিছিল। কাৰণ প্ৰথম পত্নী লাগিব, প্ৰয়োজন, লগে লগে দি দিছিল। কিন্তু নামানে সচীয়ে, সিফালৰ পৰা সচীয়ে নামানে, বোলে এতিয়া সত্যভামা ৰুক্মিণীক পাৰিজাত মোৰ বাৰীৰ পৰা দিয়া হ'ব, নহ'ব। নাৰদে যেতিয়া গৈ কৈছে লগে লগে সচীৰ উত্তৰ, অভাগ্য কপাল, ইন্দ্ৰাণী সচীক পাৰিজাত, কথা ক মানসী সত্যভামা পিন্ধিতে সাধগিল, ঋষিৰাজ বুলগীয়া যবে অনেক পুণ্য কয় কহু অমৰাৱতীক অধিকাৰিণী হয়, তেওঁৱে পাৰিজাত পৰিধান কৰিতে পাৱে, আমাৰ পাৰিজাত ইন্দ্ৰ দিতে পাৰয়ে নাহি। নোৱাৰে কোনেও নিব, আমাৰ পাৰিজাত আমাৰ বাৰীত থাকিব, কোনে নিব? কিন্তু সত্যভামাই নামানে, ইবাৰৰ পাৰিজাত আনি কোন স্ত্ৰীকো দিয়বো, সামু জানয়ে নাহি, সামু তোহাৰ সংগ কদাপি চাৰবো নাহি। লগে লগে কৃষ্ণৰ লগত বোলে নহ'ব, যোৱাবাৰ ৰুক্মিণীক দিছা, এইবাৰ মোক দিবই লাগিব। আমাৰ যে জেদ থাকে মহিলাসকলৰ বেছিকৈ, গতিকে লাগিবই ফুল। লগত গ'ল নে লাগি? ফুল অনাৰ সময়ত সেইখন তয়া ময়া ৰণ, গতিকে ৰণখন আপোনালোকে আজিও দেখিব নামঘৰৰ মজিয়াত। খুব সুন্দৰকৈ গুৰুজনাই আচলতে এই নাটসমূহৰ জৰিয়তে এই অনুভৱবোৰ আমাক কৰোৱাইছিল।